নমস্কাৰ বন্ধু বান্ধৱীসকল বহুত ভাল খবৰ আহিছে এছএছসি জিডিত এইবাৰ 39431টা পদ মুকলি কৰি দিছে আৰু আজিৰ পৰা এই পদখিনিৰ এপ্লাই আৰম্ভ হ'ব তো এক্সাম প্যাটাৰ্ন কেনেকুৱা অৰ্থাৎ সিলেকশন প্ৰক্ৰিয়া কেনেকুৱা ইয়াৰ সিলেবাস এপ্লাই সকলোখিনি ভিডিওটোত আপোনালোকক কম সময়তে জনাম প্ৰথমতে ভিডিওটো লাইক কৰিব আৰু যিসকলে চেনেলটো নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি ল'ব আহক ভিডিওটো আৰম্ভ আৰু ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ পিডিএফত আপ টু 50% লৈকে ডিসকাউন্ট দিয়া হৈছে 18000 প্ৰশ্ন উত্তৰ মাত্ৰ 95 টকাত আপোনালোকে সম্পূৰ্ণ অসমীয়া মাধ্যমত কিনি ল'ব পাৰিব ডেসক্ৰিপশনত লিংক দি দিছো অথবা assamgkpdf.com ভিজিট কৰি এখন কিনি লওক তো এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেন্ট মুঠ 73 টা পেজ আছে 5 সেপ্টেম্বৰ 2024 ৰ পৰা এপ্লাই আৰম্ভ হ'ব অৰ্থাৎ আজিৰ পৰা এপ্লাই আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 14 অক্টোবৰ 2024 আৰু চাওক আপোনালোকে এপ্লিকেশন ফৰ্মখন কাৰেকচন কৰিব পাৰিব 5 নৱেম্বৰৰ পৰা 7 নৱেম্বৰ 2024 ত এপ্লাই কৰাৰ পিছত আপোনালোকে ফৰ্মখন চেক কৰি চাব যদি ভুল হৈছে তেনেহলে এই 3 দিনৰ ভিতৰত আপোনালোকে এখন কাৰেকচন কৰিবৰ এটা সুযোগ পাব আৰু ইয়াৰ যেটো অনলাইন কম্পিউটাৰ বেস এক্সাম প্ৰথমতে হ'ব হেতু জানুৱাৰী ফেব্ৰুৱাৰী 2025 ত অনুষ্ঠিত হ'ব তো ইয়াৰ সিলেকশন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমতে যেহেতু অনলাইন কম্পিউটাৰ বেসড এক্সামিনেশনটো হয় তাৰ কাৰণে আপোনালোকে ভালদৰে পঢ়িব লাগিব তো এই প্ৰথম যেটো কম্পিউটাৰ বেসড টেষ্ট হেতু কোৱালিফাই কৰিলেহে আপোনালোকে ফিজিক্যাল এক্সামিনেশন দিব পাৰিব আৰু যেটো প্ৰথম অৱস্থাৰ এক্সাম কম্পিউটাৰ বেস এক্সামিনেশন হেতু আমাৰ অসমৰ ক'ত দিব পাৰিব আপোনালোকে চাওক ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ তাৰোপৰি যদি কিছুমান ক্যান্ডিডেটৰ শিলং ওচৰ হয় তেনেহলে শিলংও সিলেক্ট কৰি দিব পাৰে এপ্লাই কৰা সময়তে কম্পিউটাৰ বেসড এক্সামিনেশন যেটো হ'ব হেতুত আপোনালোকে 60 মিনিট সময় পাব আৰু ইয়াতে 4টা পাৰ্টত থাকিব আৰু প্ৰত্যেকটো পাৰ্টতে 20টাকৈ প্ৰশ্ন থাকিব জেনাৰেল ইন্টেলিজেন্স তথা ৰিজনিংৰ 20টা জেনাৰেল নলেজ তথা জেনাৰেল এৱাৰনেছৰ 20টা এলিমেন্টাৰী মেথছৰ 20টা আৰু হিন্দী বা ইংলিশ আপোনাৰ যেটো সুবিধা হয় হেতুৱে সিলেক্ট কৰি ল'ব পাৰিব তাৰে 20টা প্ৰশ্ন এনেকৈ প্ৰতিটো প্ৰশ্নত 2 নম্বৰ কৈ থাকিব মুঠ 160 নম্বৰ থাকিব ইয়াতে আৰু আটাইতকৈ ভাল কথা আমাৰ অসমীয়া মাধ্যমতে আপোনালোকে পেপাৰখন লাভ কৰিব তাৰোপৰি হিন্দী ইংৰাজী বেংগলী এনেকৈ মুঠ 13টা ৰিজিওনাল ল্যাঙ্গুৱেজত আপোনালোকে এক্সামটো দিব পাৰিব ইয়াতে নেগেটিভ মাৰ্কিং আছে 4টা ভুল হলে 1 নম্বৰ কটা যাব আপোনালোক আৰু এছএছসি জিডিৰ পূৰ্বৰ প্ৰশ্ন কাকত বিলাক যদি লাগে 2018 আৰু 2021 চনৰ প্ৰশ্ন উত্তৰ বিলাক আমি সংগ্ৰহ কৰিছো তো এইখিনি হিন্দী আৰু ইংৰাজী মাধ্যমত আছে অসমীয়া মাধ্যমৰ পেপাৰ আমাৰ হাতত ইমানখিনি পঢ়া নাই তো সেইখিনি যিমান দূৰ সম্ভৱ আমি আমাৰ ওয়েবসাইট educationforassam.com ত কম দিনৰ ভিতৰতে আপডেট দি দিম আপোনালোকে এই ওয়েবসাইটটো ভিজিট কৰি থাকিব আৰু প্ৰিভিয়াস পেপাৰখিনি মাত্ৰ 52 টকাত আপোনালোকে কিনিব পাৰে যথেষ্ট হেল্প পাব আৰু এছএছসি এক্সামত প্ৰায় 60% প্ৰশ্ন প্ৰিভিয়াস পেপাৰৰ পৰা আহে তো তেনে ক্ষেত্ৰত আপোনালোকে প্ৰিভিয়াস পেপাৰ চালে যথেষ্ট লাভান্বিত হ'ব তো এছএছসি জিডিৰ চাকৰি পালে আপোনালোকে বিএসএফ সিআইএসএফ সিআৰপিএফ এছএছবি আইটিবিপি আসাম ৰাইফলছ এছএছএফ এনসিবি এই কেটা বিভাগত পাই যাব পাৰে আৰু এই গোটেই কেটা বিভাগত কোনটোত কিমান ভ্যাকেন্সি আছে মহিলাৰ বাবে কিমান ভ্যাকেন্সি আছে সকলো উল্লেখ কৰিছে লৰাৰ বাবে পুৰুষৰ বাবে মুঠ 35612টা ভ্যাকেন্সি আৰু ছোৱালীৰ বাবে 3869টা ভ্যাকেন্সি এনেকৈ মুঠ 39481টা পদ এইবাৰ মুকলি কৰি দিছে আৰু এই ভ্যাকেন্সি পিছত বৃদ্ধি পাব হেতু খাটাং বয়সৰ সময়সীমা হৈছে 18 বছৰৰ পৰা 23 বছৰলৈকে যদি জেনাৰেল ক্যান্ডিডেট হয় যদি ওবিসি হয় 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব এসসি এসটি 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব এই পদখিনিৰ বাবে আৰু বয়সৰ সময়সীমাটো ধৰা হ'ব 1/1/2025 লৈকে 1/1/2025 ৰ ভিতৰত আপোনাৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব আৰু সেই তাৰিখৰ ভিতৰত আপোনাৰ বয়স 23 বছৰ জেনাৰেলৰ বাবে 26 বছৰ ওবিসিৰ বাবে আৰু 28 বছৰ এসসি এসটিৰ বাবে পাৰ হৈ যাব নালাগিব তো শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আপুনি মেট্ৰিক পাস কৰিলেই হ'ব মেট্ৰিক পাস যদি আপুনি কৰিছে আৰু বয়সটো যদি মিলিছে তেনেহলে আপুনি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া তথ্য আৰু ইয়াৰ বাবে অসমীয়া মাধ্যমৰ যদি পিডিএফ বিচাৰে ৰেফাৰেন্স বুক হিচাপে এখন পিডিএফ আমাৰ পৰা কিনি ল'ব পাৰে মাত্ৰ 100 টকা এখন প্ৰায় 8-9000 প্ৰশ্ন উত্তৰ এছএছসি লেভেলৰ প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যমত আপোনালোকে পাব ইয়াতে লগতে সিএইচএসএল এমটিএস হাৱালদাৰ জিডিৰ পূৰ্বৰ প্ৰশ্ন কাকতো ইয়াতে কেইখনমান আপোনালোকে লাভ কৰিব ভিডিওটো এইখিনি লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ